নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আপোনালোকক এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁহি। আজি আমি 8 পে কমিশ্যনৰ ওপৰত ভিডিঅ'টো আলোচনা কৰিম ভিডিঅ'টোত। আৰু এই 8 পে কমিশ্যনৰ বিষয়ে ভিডিঅ' অনাৰ এটাই কাৰণ যে বহুতৰ বহুত ডাউট হৈ আছে আৰু বহুতে মোক সুধিছে এনেকৈ যে 8 পে কমিশ্যনটোনো কি আৰু তাৰ কি আমাৰ কাৰণে কি ভাল হ'ব বা বেয়া হ'ব তেনেকুৱা। কাৰণ বহুত ল'ৰা ছোৱালী নতুনকৈ এডিআৰিত যোগদান কৰিছে বা বহুতে নতুন নতুন চাকৰি আছাম পুলিচ বা তেনেকুৱা টেটত চাকৰি পাইছে। গতিকে তেওঁলোকৰ মনত এটা 8 পে কমিশ্যনটোক লৈ পেলাই তেওঁলোকৰ এটা কিছুমান কুৱেৰি আছে আৰু তেওঁলোকে জানিব বিচাৰিছে। গতিকে মই ভাবিলোঁ এটা ভিডিঅ' আকাৰত আপোনালোকৰ গোটেইখিনি ডাউট মই ইয়াত ক্লিয়াৰ কৰাৰ চেষ্টা কৰিলে মোৰ কাৰণেও ভাল হ'ব আৰু আপোনালোকৰ কাৰণেও ভাল হ'ব বুলি মই ভাবিলোঁ। সেইকাৰণে আপোনালোকলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই 8 পে কমিশ্যনৰ কথাটো কিয় গোটেই দেশত এতিয়া তোলপাৰ লগাই দিছে 2-3 দিন হ'ল, সেইটো আমি চাই লওঁ। এটা ক্লিপ আপোনালোকক দেখাই আছোঁ। এই ক্লিপটো চালে আপোনালোকে গম পাব। ক্লিপটোত আমাৰ কেবিনেট মিনিষ্টাৰ, ইউনিয়ন কেবিনেট মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ দেৱে কিবা এটা কৈ আছে, সেইটো আপোনালোকে আগত চাই লওক। मैं साथियों इसके बाद में आता हूं जो कैबिनेट में नहीं था फैसला, लेकिन आपकी जानकारी के लिए रखना चाहता हूं। माननीय प्रधानमंत्री जी ने केंद्र सरकार के सभी कर्मचारियों के लिए 8th सेंट्रल पे कमीशन को मंजूरी दे दी। 8th सेंट्रल पे कमीशन आप सब जानते हैं 1947 से अब तक 7 पे कमीशन हुए हैं और प्रधानमंत्री जी ने एक रेगुलर रिदम के साथ पे कमीशन बनाने का जो एक संकल्प लिया है, उसके हिसाब से 2016 में लास्ट पे कमीशन 7th पे कमीशन स्टार्ट हुआ था, तो 2026 में इसका टर्म कंप्लीट होता है। उससे वेल बिफोर 2025 में 8th पे कमीशन स्टैब्लिश करने से सफिशिएंट टाइम मिलेगा so that the recommendations can be received well before the completion of the period of 7th pay commission. গতিকে বন্ধুসকল, আপোনালোকে ক্লিপটোত চালে যে তেওঁ কৈছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে 8 পে কমিশ্যন গঠন কৰা হ'ব। তেওঁৰ এইটো কোৱাৰ কাৰণ এটাই যে আগতে এটা জল্পনা কল্পনা চলি আছিলে যে 8 পে কমিশ্যনটো গঠন কৰা হ'ব নে নহ'ব। তো বহুতে এটা আশংকা কৰি আছিলে যে 8 পে কমিশ্যনটো গঠন কৰা নহ'ব, আৰু চৰকাৰৰ ফালৰ পৰাও তেনেকেই ৰিপ্লাইবিলাক দিয়া হৈছিলে। বিভিন্ন সময়ত পাৰ্লিয়ামেণ্টত যেতিয়া কুৱেশ্যন এৰাইজ হৈছিলে তেতিয়া তেওঁলোকে তেনেকৈ ৰিপ্লাই দিছিলে যে 8 পে কমিশ্যনৰ গঠনৰ বিষয়ে তেওঁলোকে কোনো চিন্তা চৰ্চা কৰা নাই। আৰু 7 পে কমিশ্যনতো কৈ দিয়া হৈছিলে যে এইটোৱে লাষ্ট পে কমিশ্যন হয়, আৰু তেওঁলোকে এটা বেলেগ ধৰণৰ ছিষ্টেম এটা আনিব বিচাৰিছিলে যে ডিএটো যেতিয়া 50% হৈ যাব, সেই ডিএটো আপোনাৰ বেচিকৰ লগত মাৰ্জ হৈ যাব আৰু মাৰ্জ হৈ পেলাই নতুন এটা পে হ'ব বুলি তেওঁলোকে কৈছিলে। তো যিকি নহওক, কিন্তু ডিমাণ্ড আছিলে এমপ্লয়িজ ইউনিয়নবিলাকৰ পৰা, যোনবিলাক ট্ৰেড ইউনিয়ন আছে বা এমপ্লয়িজ ইউনিয়নবিলাক আছে, তেওঁলোকৰ পৰা ডিমাণ্ড আছিলে যে নতুনকৈ পে কমিশ্যন এটা বনাব লাগে। তো সেই ডিমাণ্ড অনুযায়ী তেওঁলোকৰ যোনটো হেঁচা, মই ক'ম সেই হেঁচাৰ ফলতে এই পে কমিশ্যনটো গঠন কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। যি কি নহওক, আমি গোটেইখিনি আজি এই ভিডিঅ'টোত বুজি পাম। তো আমি এই ভিডিঅ'টো মই কেইটামান প্ৰশ্ন আৰু প্ৰশ্ন উত্তৰ আকাৰে, যেনেকৈ ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যনৰ আকাৰে আনিছোঁ, যাতে আপোনালোকৰ বুজিবলৈ খুব সহজ হয়। তো ঠিক আছে, আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল যে 8 পে কমিশ্যন মানেনো কি। তো প্ৰশ্ন এইটোৱেই যে আমাৰ মনত আহে, যিসকলে পে কমিশ্যনৰ বিষয়টো এতিয়ালৈকে গম পোৱা নাই, তেওঁলোকৰ মনত এই প্ৰশ্নটো আহে যে 8 পে কমিশ্যনটোনো কি। তো বন্ধুসকল, আপোনালোকে জানিব লাগে যে আমি যেতিয়া চৰকাৰী চাকৰিত যোগদান কৰোঁ, তেতিয়াহ'লে আমি এটা পে তেওঁলোকৰ পৰা ড্ৰ কৰোঁ, হয়নে নহয়, যোনটোক আমি চেলাৰী বুলি কওঁ, হয়নে। চেলাৰী বুলি কওঁ, এই চেলাৰীটো আমি ড্ৰ কৰি থাকোঁ মান্থলি। তো গতিকে কথাটো হ'ল যে এই চেলাৰীটো তেওঁলোকে যধে মধেতো দিব নোৱাৰে, তাৰ কাৰণে এটা নিৰিখ এটা থাকিব লাগিব। তো এই নিৰিখটো কি কৰে, কোনে কৰে, এইটো পে কমিশ্যনে এই নিৰিখটো বনাই দিয়ে যে ইমান এজন মানুহ যেতিয়া এই চাকৰিটোত সোমাব, সেই চাকৰিটোত গ্ৰেড 4 হ'ব পাৰে, গ্ৰেড 3 হ'ব পাৰে, গ্ৰুপ বি অফিচাৰ হ'ব পাৰে, গ্ৰুপ এ অফিচাৰ হ'ব পাৰে। তো তেনেকুৱা তেওঁ যোনটো পষ্টতে সোমাব, সেই পষ্টটোৰ কাৰণে তেওঁ কিমান চেলাৰী ড্ৰ কৰিব, সেইটো পে কমিশ্যনে কৈ দিয়ে। তো পে কমিশ্যনটো সচৰাচৰ কি কৰা হয়, 10 বছৰৰ মূৰে মূৰে, 10 ইয়াৰ্ছৰ মূৰে মূৰে সেইটো পে কমিশ্যন গঠন কৰা হয়। আৰু তেওঁলোকে বিভিন্ন বস্তুৰ ওপৰত তেওঁলোকে কি কৰে, ষ্টাডি কৰাৰ পিছত, যেনেকৈ বস্তুৰ দাম কিমান বাঢ়িছে, এটা পৰিয়াল চলাবলৈ এজন চৰকাৰী চাকৰিয়ালে এটা পৰিয়াল পোহপাল দিবলৈ তেওঁৰ মান্থলি কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে, তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু ষ্টাডি কৰি তেওঁলোকে এটা ডকুমেণ্ট তেওঁলোকে ৰেডি কৰে, তেওঁলোকৰ এটা ৰিপৰ্ট ৰেডি কৰে। আৰু এইটো এটা বাল্কি ৰিপৰ্ট হয়, বহুত বাল্কি ৰিপৰ্ট হয়, আৰু এটা কিতাপৰ নিচিনা হৈ যায়। তো তেনেকুৱা এটা ৰিপৰ্ট তেওঁলোকে চৰকাৰক দিয়ে। চৰকাৰক দিয়াৰ পিছত তেওঁলোকে চৰকাৰক এটা প্ৰপ'জ কৰে যে চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে, বিষয়া কৰ্মচাৰীসকলৰ কাৰণে পে হাইক কিমান হ'ব লাগে বা মিনিমাম পে কিমান হ'ব লাগে,
তেনেকুৱা তেওঁলোকে ৰেকমেণ্ড কৰে, তেওঁলোকৰ ৰেকমেণ্ডেশ্যনবিলাক দিয়ে। তো 8th পে কমিশ্যনটো হ'ল তাৰমানে 10 বছৰৰ মূৰে মূৰে যে কৰে, এতিয়ালৈ 1947ৰ পৰা এতিয়ালৈ 7টা তেনেকুৱা পে কমিশ্যন বনি গৈছে। 7th পে কমিশ্যন যোনটো এতিয়া বৰ্তমান চলি আছে এইটো হ'ল 7th, 7টা বনি গৈছে। আৰু বৰ্তমান যোনটো মানে বনিব গৈ আছে এইটো কেই নম্বৰ হ'ব, 8 নম্বৰ, এইকাৰণে কৈ আছে যে 8th পে কমিশ্যন। তো আমাৰ 6th পে কমিশ্যন যোনটো আছিলে, 6th পে কমিশ্যনটো আমাৰ 2006ত বনিছিলে, আৰু আপোনাৰ 6th পে কমিশ্যন 2006ত, 7th পে কমিশ্যন বনিছিলে 2016ত। তো এই বস্তুটো আপোনালোকে চাব যে 10 বছৰৰ এটা গেপ থাকে, 10 বছৰৰ মূৰে মূৰে ৰিভিজন হয়। তো যোনটো 6th পে কমিশ্যন আছিলে, 6th পে কমিশ্যনটো আছিলে 2006ত, আৰু 7th পে কমিশ্যনটো হৈছিলে 2016ত। 1 জানুৱাৰী, এইটো 1 জানুৱাৰীত ইমপ্লিমেণ্ট হয়, 1 জানুৱাৰী 1 কিন্তু কথা হ'ল কি, ইমপ্লিমেণ্টটো হয় এনেকুৱা টাইমত, কিন্তু কেতিয়াবা এনেকুৱা হয় যে চৰকাৰে সেইটো ডেটতে সেই চেলাৰীটো দিব পৰা অৱস্থাত নাথাকে বিভিন্ন কাৰণত, তেতিয়া তেওঁলোকে এৰিয়াৰ দিয়ে। যেনেকৈ আমি যেতিয়া 6th পে কমিশ্যনৰ কওঁ, তেতিয়া অসমৰ কথা কৈ আছোঁ, অসমত 33 মান্থৰ এৰিয়াৰ হৈ গৈছিলে। আকৌ যেতিয়া 7th পে কমিশ্যন হৈছিলে, ইয়াতো প্ৰায় 12 মাহৰ ওপৰত এৰিয়াৰ হৈছিলে, কাৰণ কি তেওঁলোকে 6th পে কমিশ্যনৰ ৰিপৰ্ট 7th পে কমিশ্যনৰ ৰিপৰ্টটো 2016ত দিছিলে। তাৰপিছত ROP আহোঁতে ROP মিনছ ৰিভিজন অফ পে'মেণ্ট আহোঁতে 2017 হৈ গৈছিলে। তো সেই বস্তুটো থাকে। আজি যেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কৈছে যে কমিশ্যন এটা গঠন কৰিব দিছে, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেই কমিশ্যনৰ চেয়াৰমেন হ'ব 8th পে কমিশ্যন, কিন্তু আজি কোৱাৰ লগে লগে আজি দৰমহা ইনক্ৰিজ হৈ নাযায়। তো বহুতে কি কৈ আছে যে অলৰেডি চেনেলবিলাকত বা আমাৰ যোনবিলাক মিডিয়াত ওলাই গৈছে যে চৰকাৰী কৰ্মচাৰী দৰমহা ইমান বৃদ্ধি হ'ব, সিমান বৃদ্ধি হ'ব, এটা মাৰ্কেটত তেনেকুৱা এটা মানে কথা প্ৰচলন হৈয়ে গৈছে এতিয়া। কিন্তু আপোনালোকে এইটো মন কৰিব যে এইটো কোৱাৰ নিচিনা ইমান সহজ নহয় যে আজি কৈছে আৰু আজিয়ে দৰমহা বৃদ্ধি হৈ যাব, তেনেকুৱা কেতিয়াও নহয়। আজিৰ পৰা যদি কমিশ্যনটো বহে, এতিয়াতো কমিশ্যন মানে হ'ব বুলিহে কৈছে, খালি মুখৰ কথা যে কমিশ্যন হ'ব, আৰু সেইটো সঁচা কথা যে কৈছে যদি কমিশ্যন এটা তেওঁলোকে বনাব, কিন্তু কমিশ্যন কেতিয়াৰ পৰা চিটিং আৰম্ভ কৰিব, কেতিয়াৰ পৰা তেওঁলোকৰ প্ৰথম মিটিং হ'ব, সেইবিলাক এতিয়াও কোৱা নাই। আৰু কমিশ্যন এটা ফাৰ্ষ্ট চিটিঙৰ পৰা কমচে কম 1.5-2 বছৰ সময় ল'ব ৰিপৰ্টটো দিওঁতে, কাৰণ 2016ত যেতিয়া বনাইছিলে সেইটোত কি কৰিছিলে, 1.5 বছৰ সময়, 18 মান্থৰ সময় তেওঁলোকে ৰিপৰ্ট দিওঁতে লগাইছিলে, কাৰণ এইটো তেওঁলোকে খুব মানে ডিটেইলছত বস্তুবিলাক চাব লাগে, চাই পেলাই তেওঁলোকে ৰিপৰ্টটো বনাব লাগে। তাত এটা মানে বৃহৎ সময়ৰ দৰকাৰ আছে। আৰু ধৰি লওক এতিয়া কেন্দ্ৰীয় চৰকাৰে কৈছে, কেন্দ্ৰীয় চৰকাৰে কোৱা মানে কথাটো কোৱাৰ পিছত, তেওঁলোকে কৰাৰ পিছত আমাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুকৰণ কৰাৰ নিচিনা মানে হয়। প্ৰতিবাৰে তেনেকুৱা হয় যে কেন্দ্ৰীয় চৰকাৰে যেনেকুৱা কৰে ৰাজ্য চৰকাৰেও প্ৰায় তেনেকুৱাই কৰে। তো এতিয়ালৈকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ কথাই চলি আছে, আমাৰ ৰাজ্য চৰকাৰৰ কথা এতিয়ালৈকে অহা নাই। সেইটো আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব লাগিব, তেতিয়াহে হ'ব। ঠিক আছে। আৰু ইয়াত এটা কথা আছে যে 6th পে কমিশ্যনত আমাৰ এটা কনচেপ্ট আনিছিলে। 6th পে কমিশ্যনত কি কনচেপ্ট আনিছিলে, তাত স্কেল পে আৰু গ্ৰেড পে, স্কেল আৰু গ্ৰেড পে এই দুটাৰ কনচেপ্ট 6th পে কমিশ্যনত আনিছিলে। আৰু আপোনাৰ 7th পে কমিশ্যনত আনিছিলে লেভেল। যেনেকৈ 6th পে কমিশ্যনত কি আছিলে, যেতিয়া আপোনাৰ পে'টো হিচাপ হৈছিলে, তেতিয়া আমাৰ আছিলে এটা বস্তু কি স্কেল। যেনেকৈ আমি এটা স্কেল কওঁ যে 5,200ৰ পৰা 20,200, এনেকুৱা এটা স্কেল আছিলে থাৰ্ড গ্ৰেড কৰ্মচাৰীৰ কাৰণে, এনেকুৱা এটা স্কেল আছিলে। আৰু গ্ৰেড পে'বিলাক আছিলে, গ্ৰেড পে'বিলাক কেনেকুৱা আছিলে, 2500, 2700 এনেকুৱা গ্ৰেড পে' আছিলে। তো মানে এই স্কেল আৰু এই গ্ৰেড পে'টো প্লাছ হৈ তেওঁলোকৰ মানে বেছিক বনিছিলে 6th পে কমিশ্যনৰ এইটো কনচেপ্ট। 7th পে কমিশ্যনৰ কনচেপ্টটো কি আছিলে, 7th পে কমিশ্যনৰ কনচেপ্ট আছিলে লেভেল 1, লেভেল 2, লেভেল 3 এনেকুৱাকৈ। আৰু তেওঁলোকে এই দুটা গ্ৰেড পে'ৰ কনচেপ্টটো তেওঁলোকে নাইকিয়া কৰিছিলে 7th পে কমিশ্যনত। গ্ৰেড পে' আৰু স্কেল এই দুটা মিলাই তেওঁলোকে ডাইৰেক্ট লেভেলত দি দিছে, যে লেভেল 1ত যদি ইমান হয় লেভেল 2ত সিমান হ'ব, তেনেকৈ দি দিছিলে। তো এতিয়া এইবাৰ বা কি কৰে, এইটো এটা চাব লগা বস্তু, মানে বেলেগ কনচেপ্ট নতুনকৈ আহিবও পাৰে। তো এইখিনি হ'ল 8th পে কমিশ্যনৰ কথাটো বুজি পাইছে যে 8th পে কমিশ্যনটো কি হ'ল। যেনেকৈ 10 বছৰৰ মূৰে মূৰে 6th পে কমিশ্যন যেনেকৈ হৈছিলে, তেনেকৈ 10 বছৰৰ পিছত 7th পে কমিশ্যন হৈছে। এইবাৰ কি হ'ব, 8th পে কমিশ্যন হ'ব। এইটো হ'ল 8th পে কমিশ্যন। এতিয়া নেক্সট কুৱেশ্যন কি হ'ব পাৰে, যে কেতিয়া নতুন হাৰত চেলাৰী পোৱা যাব। এইটো অলৰেডি মই কুৱেশ্যনটোৰ আনচাৰ দিলোঁ, যে কেতিয়া পোৱা যাব এইটো এতিয়াই মানে আমি খাটাংকৈ ক'ব নোৱাৰোঁ, কোনো ক'ব নোৱাৰে। এইটো এতিয়া মানে ক'ব গ'লে খালি কল্পনাহে আমি কৰিব পাৰিম। কোনো চিয়'ৰকৈ ক'ব নোৱাৰে যে ইমান দিন পিছত আপুনি মানে হাতত কি পাব, নতুন হাৰত চেলাৰীটো পাই যাব। তো ধৰি লওক আজিৰ পৰা এইটো এটা আইডিয়া কৰিব পাৰি, যদি ধৰি লওক এতিয়া জানুৱাৰী মাহৰ শেষৰ ফালে, ধৰি লওক বাজেটৰ পিছত, ফেব্ৰুৱাৰীৰ পিছত বা মাৰ্চত যদি ধৰি লওঁ যে কি হয়, কমিশ্যনটো ভালদৰে ছেটআপ কৰি তেওঁলোকৰ কাম আৰম্ভ কৰে, মাৰ্চত যদি আৰম্ভ কৰে, তেতিয়াহ'লে মাৰ্চৰ পৰা আপুনি কমচে কম মানে তেওঁলোকে যদি দিনে ৰাতিও কাম কৰে, তেন্তেও মই ক'ম যে 1 বছৰ সময় ল'ব। ডেট মিনছ আপোনাৰ 2026ৰ মাৰ্চ গৈ পাবগৈ। তো মাৰ্চ পোৱাৰ পিছত তেওঁলোকে ৰিপৰ্ট দিব। ৰিপৰ্ট দিয়াৰ পিছত তেওঁলোকে ৰেকমেণ্ডেশ্যন যিখিনি দিব, সেইখিনি চৰকাৰে মানিবও পাৰে, নামানিবও পাৰে। তাত আকৌ বিভিন্ন ট্ৰেড ইউনিয়নৰ কি থাকিব পাৰে, ৰিপ্ৰেজেণ্টেশ্যন থাকিব পাৰে। তো সেইখিনি ওজৰাপতি চাবলৈ যিবিলাক মানে তেওঁলোকৰ প্ৰব্লেমছ থাকিব বা অবজেকশ্যনছ থাকিব, বিভিন্ন ধৰণৰ ট্ৰেড ইউনিয়ন বা এমপ্লয়িজ ইউনিয়নবিলাকৰ, তো তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যন দিব। সেইটোৰ কাৰণে এটা এনমেলিজ কমিটি বনাই দিয়া হয়। তেওঁলোকে সেই এনমেলিজ বিলাক চায়। তো সেইটো তেওঁলোকে এনমেলিজ কমিটিৰ ৰিপৰ্ট অনুযায়ী পিছত আকৌ কি বনাব, ROP বা ৰিভিজন অফ পে'মেণ্ট বনাব। আৰু তেতিয়া পে' মেট্ৰিক্সটো তেওঁলোকে ঠিক কৰি দিব। পে' মেট্ৰিক্সটো তেওঁলোকে
দি দিব যে কোনে কিমান টকা ড্ৰ কৰিব পাৰিব তো সেইটো হ'বলৈ হ'লে মোৰ মতে 2026 মিড নহ'লে মানে লাষ্টত গৈ পাই যাব মানে মিড 2026 অথবা আপোনাৰ লাষ্টৰ হাফত গৈ পাই যাব আৰু আপোনালোকে এটা কথাই মন কৰিব যে এই যদি আপোনালোকে 2026 লাষ্টতো যদি এই বস্তুটো পায় 2026 লাষ্টতো যদি পায় কিন্তু 2026 1 জানুৱাৰীৰ পৰা এইটো বলবৎ হৈ যাব আৰু 1 জানুৱাৰীৰ পৰা আপোনালোকে পিছত গৈ এৰিয়াৰ পাব এইটো মানে এতিয়ালৈকে যিমানবোৰ পে কমিশ্যন হৈছে তেনেকেই হয় যে এৰিয়াৰবিলাক মানে আমাৰ কৰ্মচাৰীসকলে পায় কিন্তু যদি এই মানে যোনটো এতিয়া প্ৰেজেণ্ট গভৰ্ণমেণ্ট চলি আছে প্ৰেজেণ্ট গভৰ্ণমেণ্টে যদি ভাবে যে এৰিয়াৰ আমি নিদিওঁ তেওঁলোকে তেনেকৈ কৰিবও পাৰে সেইটো মানে কোনো এতিয়াই কৈ দিব নোৱাৰে যে কৰিব নোৱাৰে তেওঁলোকে ধৰি লওক বলবৎ কৰাৰ টাইমত এটা কণ্ডিশ্যন দি দিলে যে আমি 1 জানুৱাৰীৰ পৰা বলবৎ নকৰোঁ যোনদিনা কমিশ্যনে ৰিপৰ্ট দিছে বা চব কাম হৈ গৈছে তেতিয়াৰ পৰাই বলবৎ কৰিম সেইটো কৰিব পাৰে কিন্তু তাতো এমপ্লয়িজ ইউনিয়ন আৰু আপোনাৰ ট্ৰেড ইউনিয়নবিলাকে তেওঁলোকে বাধা নিশ্চয় দিব হয়তো তো সেইটো মানে খুব এটা চান্স নাই কিন্তু মেক্সিমাম চান্স এইটোৱে আছে যে 1 জানুৱাৰীৰ পৰা আপোনালোকে এৰিয়াৰ হিচাপে পাই যাব আৰু নেক্সট কি কুৱেশ্যন হ'ব পাৰে নেক্সট কুৱেশ্যন আছে কোনে কোনে নতুন বেতন আয়োগৰ সুবিধা পাব কোনে কোনে পাব বৰ্তমানতো কেন্দ্ৰীয় চৰকাৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়িজবিলাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়িজ আৰু পেঞ্চনাৰ হয়নে তো এমপ্লয়িজ এণ্ড পেঞ্চনাৰ তো এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়নে কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰি দিয়াৰ লগে লগে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কৰাৰো মানে এইটো মানে চান্সেছ খুব হাই কাৰণ তেওঁলোকে কৰিবই আৰু আমাৰ কাৰণে এটা ভাল অসমৰ কাৰণে এটা ভাল যে কি আছে আমাৰ 2026 আমাৰ ইলেকশ্যন আছে গতিকে ইলেকশ্যনৰ আগত চৰকাৰে সদায় মানে কৰ্মচাৰীসকলক কি কৰিব বিচাৰে তেওঁলোকে অলপ মানে কৰ্মচাৰীসকলৰ হাতত অলপ মানে পইচা দিয়ে আকাৰে হওক বা যেনেকৈ নহওক মনটো তেওঁলোকে ফূৰ্তি কৰি ৰাখিবলৈ বিচাৰে কোনো এটা ইমান ডাঙৰ ছেকশ্যনক মানে ইলেকশ্যনৰ আগত মানে বেয়া পোৱা এটা পৰিৱেশত তেওঁলোকে যাব নিবিচাৰে গতিকে আমাৰ আৰু এনেও আমাৰ গভৰ্ণমেণ্ট অফ আছামত যেতিয়ালৈ মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গভৰ্ণমেণ্টত কিবা নহয় কিবা ৰোলত আছে তেওঁ কিন্তু সেইটো আমি দেখা পাইছোঁ আজি 10-15 বছৰৰ আগৰ পৰাই দেখা পাই আছোঁ যে তেওঁ এইবিলাক কামত খুব মানে ভালকৈ কামটো চলাই নিয়ে আৰু তেওঁ মানে কৰ্মচাৰীখনে তেওঁ মানে খুব ভাল ষ্টেপবিলাক লয় তেওঁ বিত্তমন্ত্ৰী থাকোঁতে আমাৰ 2016 পে কমিশ্যন 2016 যোনটো পে কমিশ্যন হৈছিলে 7 পে কমিশ্যনত তেওঁ বিত্তমন্ত্ৰী আছিলে আৰু 2017 আমি সেইটোৰ লাভ পাইছিলোঁ গতিকে এইবাৰো তেনেকুৱা হ'ব যেন আমি পাওঁ তো গতিকে আমাৰ মানে অসমৰ যিসকল এমপ্লয়ি আছে তেওঁলোকৰ কাৰণে চিন্তা কৰিবলগীয়া একো নাই নিশ্চয় আপোনালোকে কি পাব নতুন বেতন আয়োগৰ সুবিধা পাব তো এতিয়া আছে কি ফিটমেণ্ট ফেক্টৰ মেইন বস্তুটো এইটোৱেই আচল কাহিনীটো ইয়াতে সোমাই আছে যে ফিটমেণ্ট ফেক্টৰ ইয়াত প্ৰশ্ন সুধিছে কিমান হ'ব ফিটমেণ্ট ফেক্টৰ চাওক 2000 আৰু প্ৰথমে আপোনালোকে বুজি লওক যে ফিটমেণ্ট ফেক্টৰটোনো কি ফিটমেণ্ট ফেক্টৰটো হ'ল যে ধৰি লওক পে কমিশ্যনে আপোনাক দি দিলে যে প্ৰতিজনৰ চেলাৰী ইমান বাঢ়িব লাগে এতিয়া কিমান মানুহ আছে সবৰে বেছিক পে'বিলাক বেলেগ বেলেগ কাৰণ আপুনি সোমাইছিলে এটা ৰেটত তাৰপিছত আপুনি কেইবাটাও ইনক্ৰিমেণ্ট পাই আজি কোনটো জেগাত আছে এইটো আপুনিয়ে গম পাব গতিকে মানে আপোনাকতো প্ৰতিজনৰ কাৰণেতো চেলাৰীটো হিচাপ কৰি ঘৰত আহি হিচাপ কৰি দি নাযায় পে কমিশ্যনে গতিকে আপোনাক এটা মানে কনষ্টেণ্ট নাম্বাৰ এটা দি দিব যে এইটো নাম্বাৰে আপুনি আপোনাৰ চেলাৰীটোক ইনটু কৰিলে আপোনাৰ বেছিক চেলাৰীটো আপুনি পাই যাব বৰ্তমান ধৰি লওক আপুনি ফৰ এক্সাম্পল আপোনাৰ বেছিক চেলাৰী 10,000 টকা আছে আপোনাৰ বেছিক পে কিমান আছে 10,000 টকা আছে এইটো হিচাপ কৰাৰ সুবিধাৰ কাৰণে 10,000 ধৰিছোঁ যাৰ যিমান আছে তাৰ লগত এইটো ইনটু কৰিলে হ'ল 10,000 টকা আছে আৰু ফিটমেণ্ট ফেক্টৰটো ধৰি ল'লোঁ যে আপোনাৰ 2.5 দিলে মানে কনষ্টেণ্ট নাম্বাৰ এটা দি দিলে 2.5 তো 10,000 টকাৰ লগত 2.5 ইনটু কৰাৰ লগে লগে আপোনাৰ এইটো 25,000 হৈ গ'ল তো 25,000 আপোনাৰ বেছিক হৈ যাব তাৰপিছত তাৰ লগত DA HRA যি এড হ'বলগীয়া আছে এইখিনি হ'ব যিবিলাক কৰ্তন কৰিবলগীয়া আছে ডিডাকশ্যন সেইবিলাক ডিডাকশ্যনো হ'ব সেইটো পিছৰ কথা কিন্তু আপোনাৰ বেছিক পে'টো 10,000 যদি থাকে সেইটোৰ লগত যদি ফিটমেণ্ট ফেক্টৰ 2.5 দিওঁ তেতিয়াহ'লে আপোনাৰ বেছিক পে' হৈ যাব 25,000 এতিয়া কথা হ'ল কিছুমানে সেইটো তেনেকৈ ভাবি লয় যে আমাৰ যোনটো দৰমহা আছে টোটেল দৰমহাৰ লগত আমাৰ 2.5 ইনটু হৈ যাব নহয় খালি বেছিক পে'টোৰ লগত হ'ব বাকীকেইটাৰ লগত নহয় তেতিয়া 2.5 ইনটু কৰিলে কিন্তু ইয়াত এটা ডাঙৰ কথা হ'ল যে DA টো কিন্তু মানে আমাৰ ৰাউণ্ড অফ হৈ যাব আৰু DA টো 0% হৈ যাব এতিয়া ইয়াত এটা ডাঙৰ খেল আছে এইবাৰ কৰ্মচাৰীসকলৰ কাৰণে ভাল হ'ব এইকাৰণে ভাল হ'ব যে এতিয়ালৈ DA টো আমাৰ 54% চলি আছে গতিকে DA টো আমি ধৰি ল'লোঁ যে বাঢ়ি গৈও কিমাননো হ'ব 65%ৰ ভিতৰতে আমাৰ DA টো থাকি যাব যেতিয়ালৈ আমাৰ পে কমিশ্যনটো লাগু হৈ যাব তেতিয়ালৈ 65% DA হ'ব তো 65% DA ৰ জেগাত যদি আপোনাক 2.5 ইনটু কৰা যায় ধৰি লওক এই 65%টো 0 হৈ যাব সেইটো আমি মানিলোঁ 65%নো 10,000ৰ 65%নো কিমান 6,500 হয়নে 6,500 টকা আপুনি DA হিচাপে ইয়াত পাই আছে তো এই 6,500টো 0 হ'ব এইটো বাদ দিয়ক এইটো গুচি গ'ল কিন্তু আপুনি কিমান বাঢ়িলে আপোনাৰ ফিটমেণ্ট ফেক্টৰ দিয়াৰ লগে লগে আপোনাৰ 15,000 টকা বাঢ়ি গ'ল ডেট মিনছ আল্টিমেটলি আপুনি 6,500 পাই আছিলে বেছি এতিয়া আপুনি 15,000 বেছি পাব ডেট মিনছ আপোনাৰ প্ৰায় 9,000ৰ এটা 8,500 বা 9,000ৰ এটা ইনক্ৰিমেণ্ট আপুনি পাই আছে
তো তেনেকৈ চাব গ'লে যোনটো 6 পে'ৰ পৰা 7 পে' হৈছিলে তাত আমাৰ ডিএটো খুব বেছি হৈছিলে, প্ৰায় 142%। মই যদি ভুল কোৱা নাই তেতিয়াহ'লে 142% আছিলে যেতিয়া আমাৰ পে' কমিশ্যন লাগু হৈছিলে। তো 142% ডিএটো এটা ডাঙৰ ডিএ। সেই ডিএটো যেতিয়া মানে 0% হৈ গৈছিলে তেতিয়া মানে 2.57 ফিটমেণ্ট ফেক্টৰ আছিলে তেতিয়া। 2.57 ফিটমেণ্ট ফেক্টৰ থকাৰ পিছতো ইমান এটা ডাঙৰ প্ৰভাৱ পেলাব পৰা নাই পে' কমিশ্যনে, যোনটো 7 পে' কমিশ্যন আছিলে। ইমান এটা মানে দৰমহাৰ হাইক কৰ্মচাৰীসকলে দেখা পোৱা নাছিলে তেতিয়া। কিন্তু এইবাৰ মই সেইটোৰ কাৰণে মানে আশাবাদী হৈছোঁ যে আমাৰ ডিএটো কম। বৰ্তমানলৈকে মানে চৰকাৰী কৰ্মচাৰীসকলে যোৱা 10টা বছৰত কিন্তু ডিএটো বহুত কম পাইছে। এইটো চৰকাৰে ডিএ দিওঁতে মানে মই ক'ম যে বহুত এনেকৈ কমকৈ দিছে যে ডিএটো এতিয়ালৈকে 60%ও পোৱা নাই। কিন্তু যোনটো 6 পে'ৰ পৰা 7 পে' হৈছিলে তাৰ 10টা বছৰত কি হৈছিলে, ডিএটো গৈ পেলাই 140%ৰ ওপৰত গুচি গৈছিলে। তো বৰ্তমান কি হৈছে, ডিএ 3% দিয়ে বা 4% দিয়ে, দুবাৰ দিয়ে 3 বা 4%, তাতকৈ বেছি নিদিয়ে। তো তেনেকৈ কৰি ডিএটো কি হ'লগৈ, ডিএটো মাত্ৰ এতিয়ালৈকেতো 60 হোৱা নাই, এতিয়া 54% ডিএ হৈছে। তো সেইকাৰণে মই আশাবাদী যে যেতিয়া পে' হাইক হ'ব তেতিয়া আমি এটা ডাঙৰ হাইক চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাত দেখা পাম। তো এতিয়া ফিটমেণ্ট ফেক্টৰটো কি হ'ব, কিমান হ'ব? যোনটো 6 পে'ৰ পৰা 7 পে' কমিশ্যনত হৈছিলে তাত আছিলে কিমান, যেতিয়া আমাৰ 5ৰ পৰা 6 হৈছিলে, 5 to 6 যেতিয়া হৈছিলে তেতিয়া আমাৰ ফিটমেণ্ট ফেক্টৰ আছিলে 1.86 ইনটু কৰিছিলে 1.86ৰে। যেতিয়া আমাৰ 6ৰ পৰা 7th পে' কমিশ্যনত গৈছিলোঁ আমি তেতিয়া আমাৰ আছিলে 2.57। তো ইয়াৰ পৰা ইয়ালৈকে কি হৈছিলে, ইনক্ৰিজ হৈছিলে, হয়নে নহয়? তেনেকেই যদি আমি ভাবোঁ যে এইবাৰো ইনক্ৰিজ হ'ব, 7th পে' কমিশ্যনৰ পৰা যেতিয়া 8th পে' কমিশ্যন হ'ব তেতিয়াও যদি মানে আমাৰ এই ফিটমেণ্ট ফেক্টৰটো যদি ইনক্ৰিজ হয় 2.57 হয়, এইটো যদি 3 হৈ যায় তেন্তে আপোনালোকে 3ৰে আপোনাৰ বেচিক পে'টোক ইনটু কৰিব লাগিব, 3 গুণ কৰিব লাগিব, তেতিয়া এটা ডাঙৰ হাইক হ'ব। কিন্তু 3 এতিয়া এইটো হোৱাৰ চান্সেছ বহুত কম, কাৰণ কি যোনটো ডিমাণ্ড চলি আছে এই ডিমাণ্ড অনুযায়ী এনেকুৱা এটা স্পেকুলেশ্যন আহি আছে যে এইটো 2.86 হ'ব, 2.86 হ'ব। কিন্তু 2.86 হ'লেও বেয়া নহয়, যদি 2.86 হয় তেতিয়াও কিন্তু বেয়া নহয়, দৰমহাত কিন্তু এটা ভাল ইনক্ৰিমেণ্ট পাব। কেনেকৈ পাব মই দেখাই দিওঁ। ধৰি লওক আপোনাৰ দৰমহাটো আকৌ 10,000 টকা আছে বুলি আপুনি ধৰি লওক। ইয়াত প্ৰশ্নটো আছে যে কিমান বাঢ়িব চেলাৰী। চাওক আপোনাৰ বৰ্তমান 10,000 টকা আছে বুলি মই ধৰি ল'লোঁ, আৰু মই ধৰিলোঁ যে 65% আপুনি ডিএ উইথড্ৰ কৰিব যেতিয়া আপোনাৰ পে' কমিশ্যনে নতুনকৈ লাগু হ'ব। এতিয়া 54 আছে, মই বাঢ়ি গৈ 65% হ'ব বুলি মই ধৰি ল'লোঁ। 65% ডিএ হ'লে আপোনাৰ 6,500, ডেট মিনছ আপোনাৰ বেচিক প্লাছ ডিএ কিমান হৈছে 16,500। বাকী আপোনাৰ HR আৰু যি আছে সেইবিলাকতো আছে, মেডিকেল এলাউঞ্চ আছে সেইবিলাক আছে। তো বৰ্তমান যদি আপোনাৰ কি হয়, এইটো যদি 2.86ৰে যদি আমি ইনটু কৰোঁ, 2.86ৰে যদি ইনটু কৰোঁ তেন্তে আমাৰ কিমান হৈ যাব, 10,000 টকাটো হৈ যাব 28,600। কিমান হৈ যাব, 28,600। আৰু প্লাছ ডিএটো কি হৈ যাব, ডিএটো আপোনাৰ 0 হৈ যাব, ডিএ আপোনাৰ 0 হৈ যাব। প্লাছ কৰিলে কিমান হ'ল, 28,600। তো দুটাৰ মাজত ডিফাৰেঞ্চ কিমান আহি আছে, দুটাৰ মাজত ডিফাৰেঞ্চ আহি আছে 12,100 টকাৰ ডিফাৰেঞ্চ আহি আছে। তো আপোনাৰ যদি বেচিক পে' 10,000 টকা হয় তেন্তে আপোনাৰ ইনক্ৰিমেণ্ট কিমান পাব, আপুনি 12,100 টকাৰ ইনক্ৰিমেণ্ট আপুনি পাই আছে। তো এইটোতো 10,000 টকা বেচিক পে' আজিৰ দিনত কাৰো নাই, 10,000 টকা বেচিক পে' আজিৰ দিনত কাৰো নাই। গতিকে ধৰি লওক এই 10,000 টকাৰ জেগাত যদি মানুহ এজনে বেচিক পে' যদি ধৰি লওক 50,000 ড্ৰ কৰি আছে তেতিয়াহ'লে তেওঁৰ দৰমহাত কিমান ইনক্ৰিমেণ্ট হ'ব। কোনোবাই যদি 40,000 ড্ৰ কৰি আছে তেতিয়াহ'লে তেওঁৰ দৰমহাত কিমান ইনক্ৰিমেণ্ট হ'ব, বহুত টকা ইনক্ৰিমেণ্ট এটা হৈ যাব। তো নৰ্মেলি থাৰ্ড গ্ৰেডৰ যিসকল কৰ্মচাৰী আছে, থাৰ্ড গ্ৰেডৰ কৰ্মচাৰীসকলে মোটামুটি 25,000 টকাৰ পৰা 30,000 টকাৰ ভিতৰত, নতুন চাকৰি পোৱাসকলে 25,000 পৰা 30,000 টকাৰ ভিতৰত বেচিক পে' ড্ৰ কৰে। তো তেনেকুৱা হিচাপত ধৰি লওক এজন মানুহে যদি 30,000 বেচিক পে' ড্ৰ কৰি আছে আৰু তেওঁ যদি 2.86 ইনটু কৰে এইটোৰ লগত, তেতিয়াহ'লে কিমান হৈ যাব আপোনালোকে হিচাপ কৰি চাওক। মোটামুটি তেওঁলোকে 60,000ৰ ওপৰত, 60,000 মানে প্ৰায় 80,000 মান তেওঁৰ কি হৈ যাব, বেচিক পে' হৈ যাব। তো এইটো এটা ডাঙৰ পৰিমাণৰ এটা কি হ'ব, ইনক্ৰিমেণ্ট হ'ব। নেক্সট কি আছে চাওক। তো এইকেইটাই আমাৰ আজিৰ প্ৰশ্ন আছিলে, বিশেষকৈ ফিটমেণ্ট ফেক্টৰৰ কথাটো আহিছিলে আৰু আমাৰ চেলাৰীটো কিমান বাঢ়িব। তো এইখিনি আছিলে যে চেলাৰীটো আপোনাৰ এনেকৈ ইনক্ৰিমেণ্ট হ'ব যদি অসম চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ নিচিনাকৈ দিয়ে, আৰু অসম চৰকাৰে নিশ্চয় নিজাববীয়াকৈ এটা পে' কমিশ্যন বনাব আৰু তেওঁলোকে বস্তুখিনি চাব যে অসমত কিমান মানে দৰমহা ইনক্ৰিমেণ্ট কৰিব লগা পৰিস্থিতি হৈছে, সেইবিলাক চাব তেওঁলোকে। বস্তুৰ দাম কিমান বাঢ়িছে, বিভিন্ন প্ৰকাৰৰ মানে বিভিন্ন ছাইডৰ পৰা তেওঁলোকে বস্তুবিলাক চালি জাৰি চাব। কিন্তু যদি আমাৰ ফিটমেণ্ট ফেক্টৰটো কেন্দ্ৰীয় চৰকাৰে দি দিয়ে সেইটোক আমাক মডেল হিচাপে তেওঁলোকে লৈ ল'ব পাৰে। সেইটো ল'লে তেতিয়াহ'লে আমাক কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত বাঢ়ি যাব বস্তুবিলাক, আৰু যোনটো হোৱাৰ চান্সেছ আটাইতকৈ বেছি আছে।
তো এইটো আছিলে কথাটো আজিৰ। তো নিশ্চয় আপোনালোকে হয়তো বুজি পাইছে পে কমিশ্যননো কি হ'ব, ফিটমেণ্ট ফেক্টৰ কি হ'ব। যদি তাৰ ওপৰতো কিবা ডাউট থাকে আপোনালোকে কমেণ্টত জনাব, মই নিশ্চয় আপোনালোকক কমেণ্টৰ ৰিপ্লাই দিম। আৰু এইখিনি চাই পেলাই আপোনালোকে নিশ্চয় নতুন যিসকলে বিভিন্ন ধৰণৰ পষ্টত এপ্লাই কৰি আছে তেওঁলোকে মটিভেশ্যন এটা নিশ্চয় পাব। আৰু আপোনালোকে ভালদৰে পঢ়িব লাগে, কাৰণ এইকাৰণে মানুহে কয় যে চৰকাৰী চাকৰি এটা পাই গ'লে ভাল, কিয়নো সময়ে সময়ে সেইটো ৰিভিজন হৈ থাকে। আৰু ধৰি লওক আপুনি এটা বিজনেছ কৰি আছে, বিজনেছত নিশ্চয় আপোনাৰ বিজনেছত কি হয় পইচা বেছি আছে, কিন্তু এনেকুৱাও নহয় যে এটা মানে চিউৰিটি নাই যে ইনক্ৰিমেণ্ট এটা হ'বই বিজনেছত। কেতিয়াবা ইনক্ৰিমেণ্ট হ'ব পাৰে, কেতিয়াবা নহ'বও পাৰে, কিন্তু চৰকাৰী চাকৰিত এই বস্তুটো আছে যে আপোনাৰ এটা 10 বছৰৰ মূৰে মূৰে ইনক্ৰিমেণ্ট এটা পাবই, আৰু প্ৰতি বছৰে তাৰপিছত সেই বস্তুটোৰ লগত আমাৰ DA আৰু যোনটো এনুৱেল ইনক্ৰিমেণ্ট আছে সেইটোতো লাগিয়ে থাকিবই। তো এইখিনি কৈ মই ভিডিঅ'টো অন্ত মাৰিলোঁ ইয়াতে। আপোনালোকে নিশ্চয় ভালদৰে পঢ়া শুনা কৰক, আৰু মই আশা কৰোঁ এই আগন্তুক বৰ্ষত আপোনালোকে নিশ্চয় এটা গভৰ্ণমেণ্ট জব ছিকিউৰ কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।